বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি থলে শিলত ঘুণেও নধৰে মামৰেও নধৰে থাকি গ'ল অসমীয়াৰ মাজত। এই যে কথাষাৰি এটা যোজনা আছে, যোজনাটো মই পাছত এদিন গাই শুনাম। মই সেইটো নাচনী, সেইটো কাৰণে মোৰ ছোৱালীজনীক মই নাচিবলৈ এতিয়াৰ পৰাই শিকাম। হয়তো তাই আমনি পাইছে, কান্দি গৈছেগৈ। এপাক নাচিলোঁ নহয় ময়ো তাইৰ লগত ধেমালি কৰি চাওকচোন। নাচিব পালে যে মোক একো নালাগে, নাচিলে মই সকলো পাহৰি যাওঁ। হয়তো ভালকৈ নাচিবও নাজানো, কিন্তু মই যিমানখিনি মানে বিচাৰোঁ হয়তো সিমানখিনি মই নিজে বিচৰাখিনি মই নিজে পাওঁ। মানে নাচি মই খুব ভাল পাওঁ। মানে গধূলালৈ মই অলপ ওলাই গ'লোঁ, ইলেকশ্যনৰ দিনাৰ কথা এইটো। অলপ ওলাই গ'লোঁ, ইলেকশ্যন বুলি শিৱসাগৰখন ইমানেই ঠাণ্ডা হৈ আছে, চবফালে চেক আছে, চবফালে বন্ধ কৰি থৈছে, গাড়ী মটৰ আহিব দিয়া নাই। শিৱসাগৰ এনেকুৱা ঠাণ্ডা পৰিৱেশ চাগে খুব কমেই দেখা যায়। তাৰপাছতে বেটি এনেকৈ খালী হৈ থকা দেখি অকণমান খোজকাঢ়িব মন কৰিলে, যিহেতু সন্ধিয়া সময় তাইক অকণমান খোজকাঢ়িবও দিলোঁ। তাই দেউতাকৰ সৈতে এনেকৈ খেলি খেলি কিবাকিবি কৈ আহি আছে, দেউতাকক খাই দেখুৱাইছে। মই